নমস্কাৰ প্ৰিয় আমাৰ কংগ্ৰেছ দলৰ নেতৃবৰ্গ কৰ্মকৰ্তাসকল সতীৰ্থসকল মহামানৱ মহাত্মা গান্ধী আমাৰ কাৰণে অতীত নহয় গান্ধীজীৰ আদৰ্শ নীতি আমাৰ বাবে বৰ্তমান আৰু আমাৰ সকলোৰে বাবে ভৱিষ্যত মহামানৱ মহাত্মা গান্ধীৰ যি দৰ্শন যি চেতনা ধৰ্মনিৰপেক্ষতা সমাজবাদ মানৱতাবাদ সকলোৰে সমসন্মান সম অধিকাৰ সম বিকাশ সম ন্যায় এই ভাৱধাৰাৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে আৰু আমাৰ সমাজৰ সুস্থিৰতা সম্প্ৰীতি ভাতৃত্ববোধ একতা আৰু প্ৰগতিৰ দিশত আমি আগুৱাই যোৱাৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যজুৰি আমাৰ প্ৰত্যেকখন মণ্ডল কংগ্ৰেছ কমিটিৰ এলেকাত আৰু নগৰসমূহত প্ৰত্যেকটো ৱাৰ্ড এলেকাত আমি একোখনকৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা পাতিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই অত্যন্ত সুখী যে আমাৰ মাননীয় সাংসদসকল বিধায়কসকল প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ জিলা সভাপতি ব্লক সভাপতি মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আমাৰ শাখা সংগঠনৰ মুৰব্বীসকল আৰু চেল ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলে ইতিমধ্যে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাত সফল কৰাৰ উদ্দেশ্যে তেখেতসকলে বিভিন্ন অঞ্চলত প্ৰস্তুতি আৰম্ভ কৰিছে মণ্ডল কংগ্ৰেছ সভাপতিসকলৰো বহুতৰে নিমন্ত্ৰণ মই মোৰ হোৱাটছআপত পাইছোঁ মই নিজেও মোৰ জন্ম জেগা পহুমৰা মণ্ডল কংগ্ৰেছৰ এলেকাত মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু ৰঙানদী সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত যি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব তাত যোগদান কৰিম আপোনালোকে জানি সুখী হ'ব যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা ৰাজ্যজুৰি মণ্ডলে মণ্ডলে পাতিবলৈ লোৱা সিদ্ধান্তৰ কথা শুনি ৰাহুল গান্ধী ডাঙৰীয়ায়ো মোলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে তেখেতে অত্যন্ত সুখী অনুভৱ কৰি কৈছে যে গান্ধীজীৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত বিলাবৰ কাৰণে অসম কংগ্ৰেছে যি সিদ্ধান্ত লৈছে সেয়া খুব ভাল কাম হৈছে বুলি তেখেতে প্ৰশংসা কৰিছে আৰু মই দেখিছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিও এতিয়া গোটেই দেশত তদনুৰূপ কাৰ্যসূচী পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জিতেন্দ্ৰ সিং ডাঙৰীয়াও এখন পত্ৰ মোলৈ লিখিছে আৰু তেখেতে কৈছে যে তেখেতো নিজে অন্ততঃ দুখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত দুখন জিলাত সেইদিনাখন যোগদান কৰিব আৰু সেই অনুপাতে আমি জিতেন্দ্ৰ সিং ডাঙৰীয়াই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দুখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত যোগদান কৰিব আমাৰ দুগৰাকী AICC সম্পাদক শ্ৰীযুত পৃথিৱীৰাজ চাথে ডাঙৰীয়া আৰু শ্ৰীযুত জিতেন্দ্ৰ বাঘেল ডাঙৰীয়াও অসমৰ দুখন জিলাত এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত যোগদান কৰিব আমাৰ সাংসদসকল বিধায়কসকল জিলা সভাপতিসকল প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল শাখা সংগঠনৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ মুৰব্বীসকল চেল ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলকো মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে নিজৰ নিজৰ মণ্ডল কংগ্ৰেছৰ এলেকাত এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত আমি সকলোৱে উপস্থিত থাকি মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটোত আমি সহযোগিতা কৰাৰ লগতে উক্ত অঞ্চলৰ আমাৰ প্ৰতি সমভাৱাপন্ন সহানুভূতিশীল আমাৰ সমৰ্থকসকলকো নিমন্ত্ৰণ জনাই আনি গান্ধীজীৰ যি চেতনা সেই চেতনাৰে যাতে আমি আহি থকা সময়ত এখন সৰ্বাংগীন শান্তি আৰু প্ৰগতিৰ সমাজ গঢ়িবৰ কাৰণে অনুপ্ৰাণিত হওঁ তাৰ কাৰণে আমাৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভা সাৰ্থক কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ মই আশা কৰিম যাতে এখনো মণ্ডল কংগ্ৰেছ বা এখনো ৱাৰ্ড কংগ্ৰেছ কমিটিয়ে
এই অনুষ্ঠানটোত সাৰ্থক কৰাৰ ক্ষেত্ৰত অকণমানো যাতে কৃপণালি নকৰে সেয়া মই দলৰ ৰাজ্যিক সভাপতি হিচাপে সকলোৰে ওচৰত আহ্বান জনাইছোঁ। আৰু এই কথা অলপ দিনৰ আগতে আমি যি গুৰু প্ৰণাম কাৰ্যসূচী লৈছিলোঁ, আপোনালোকক যিধৰণে গুৰু প্ৰণামৰ সময়ত নিজৰ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেল ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবত আপোনালোকে আমি দলে নিৰ্ধাৰণ কৰি দিয়া হেছটেগটো ব্যৱহাৰ কৰি যেনেকৈ ফটো আৰু ভিডিঅ' দিছিলে, এইবাৰো 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন আমাৰ APCC ছ'চিয়েল মিডিয়া টীমে এটা হেছটেগ নিৰ্মাণ কৰিছে। সেইটো আপোনালোক সকলোলৈকে পঠোৱা হ'ব। আপোনালোকেও এই উৎসৱটো, এই অনুষ্ঠানটো আয়োজন হোৱাৰ সময়ত বা পিছত তাৰ যাতে সেই হেছটেগটো ব্যৱহাৰ কৰি নিজৰ নিজৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউবত সেইখিনি যাতে আমি সকলোৱে পাব পৰাকৈ উপলব্ধ হয় সেয়া ব্যৱস্থা কৰিব। আৰু হেছটেগৰ লগত ৰাহুল গান্ধী ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ সভাপতি শ্ৰীযুত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াও জড়িত থাকিব। গতিকে মই এইখিনি আজি 2 অক্টোবৰৰ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ বাবে প্ৰতিগৰাকী দলৰ নেতাকৰ্মীক মই অনুৰোধ আৰু আহ্বান জনাই আপোনালোকলৈ আগতীয়াকৈ শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। বন্দে মাতৰম, জয় আই অসম।